নমস্কাৰ, মই আব্দুল। একে চিডিকৰ চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ। ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 6ৰ চেপ্টাৰ নম্বৰ 13 অনুপাত আৰু সমানুপাত এই অধ্যায়টিৰ আমি অনুশীলনীৰ 9 আৰু 10 এই দুটা কোৱেশ্চন আমি সমাধান কৰিম। সো বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাই থাকিবা। চোৱা, 9 নম্বৰ প্ৰশ্নত কি কৈছে যে তলৰ প্ৰদত্ত অনুপাত কেইটাৰ প্ৰত্যেকৰে উত্তৰ পদ 100 কৰি সমতুল্য অনুপাত উলিওৱা। আমি জানো উত্তৰ পদ কোনটোক কয়? এইটো শেষৰ যেটো পদ সেইটো কয় উত্তৰ পদ। ইয়াত এইটো উত্তৰ পদ হ'ব, ইয়াত এইটো উত্তৰ পদ হ'ব, ইয়াত এইটো উত্তৰ পদ হ'ব। এই উত্তৰ পদক আমাৰ কি কৰিব লাগিব? 100 কৰি আমাৰ সমতুল্য অনুপাত উলিয়াব লাগিব। সো আহা বন্ধুসকল, আমি সমাধান কৰি চাওঁ। ছাত্ৰ ছাত্ৰীসকল, প্ৰথমে আমাক অনুপাত দিয়া আছিল 1:4। সো এইটোক আমি আগত হৰণ হিচাপে লিখিলাম 1/4। এতিয়া আমাক প্ৰশ্নত দিয়া আছে উত্তৰ পদক 100 কৰিব লাগিব। সো 4 লগত কিমান পূৰণ কৰিলে 100 হ'ব? 4 লগত আমাক 25 পূৰণ কৰিব লাগিব। 25 পূৰণ কৰিলে 100 হ'ব। ইয়াত আমি 100 লিখিলাম। তাৰপিছত তলত যেহেতু আমি 25ৰে পূৰণ কৰিছোঁ, এইদৰে ওপৰতো আমাক 25ৰেই পূৰণ কৰিব লাগিব। সো 25 আৰু 1 পূৰণ কৰিলে 25 হ'ব। সো এইটোক আমি অনুপাত হিচাপে লিখিম 25:100। এইটো হৈ গ'ল। তাৰপিছত অনুপাতটো দিয়া আছিল আমাক 2:5। সো আগৰ দৰে আমি হৰণ হিচাপে লিখিলাম 2/5। এতিয়া 5ক আমি কিহেৰে পূৰণ কৰিলে 100 হ'ব? সো 5ক আমি 20ৰে পূৰণ কৰিলে 100 হ'ব। সো 100 ইয়াত লিখিলাম। যেহেতু আমি তলৰটোক 20ৰে পূৰণ কৰিছোঁ, সেইদৰে আমাক ওপৰটোক কি কৰিব লাগিব? 20ৰে পূৰণ কৰিব লাগিব। 20 আৰু 2 পূৰণ কৰিলে কিমান হ'ব? 40। সো আমি অনুপাতটো লিখি যাম 40:100। তাৰপিছত 3 নম্বৰ অনুপাতটো দিয়া আছিল 5:2। সো আগত আমি হৰণ হিচাপে লিখিলাম 5/2। এতিয়া 2ৰ লগত আমাক কিমান পূৰণ কৰিলে 100 হ'ব? চোৱা, 2ৰ লগত আমাক 50 পূৰণ কৰিলে 100 হ'ব। যেহেতু আমি তলত 50 পূৰণ কৰিছোঁ, সেইদৰে ওপৰতো আমাক 50ৰে পূৰণ কৰিব লাগিব। 50 আৰু 5 পূৰণ কৰিলে কিমান হ'ব? 250 হ'ব। সো ভগ্নাংশটো হ'ল 250/100। সো অনুপাতটো হ'ব 250:100। 4 নম্বৰ অনুপাতটো দিয়া আছিল 7:20। সো আগত হৰণ হিচাপে লিখিলাম 7/20। এতিয়া চোৱা, 20ৰ লগত কিমান পূৰণ কৰিলে 100 হ'ব? 5 পূৰণ কৰিলে 100 হ'ব। সো 100 আমি ইয়াত লিখি দিছোঁ। যেহেতু আমি 5ৰে পূৰণ কৰিছোঁ, সেইদৰে আমাক ওপৰতো 5ৰেই পূৰণ কৰিব লাগিব। সো 7×5 কিমান হ'ব? 35। সো অনুপাতটো হ'ব 35:10। এতিয়া আমি লিখি দিম যে নিৰ্ণয় প্ৰদত্ত অনুপাত কেইটাৰ সমতুল্য অনুপাত ক্ৰমে কি পালোঁ আমি সেইটো আমি লিখি দিম। 25:100 পালোঁ, 40:100 পালোঁ, 250:100 পালোঁ আৰু 35:100 পালোঁ। বন্ধুসকল, 9 নম্বৰ প্ৰশ্নৰ এইটোৱে আমাৰ সমাধান। এতিয়া আমি 10 নম্বৰ প্ৰশ্নটো চাম। অনুপাত উলিয়াবলৈ কৈছে। 1 নম্বৰটো কি কৈছে যে 1ৰ পৰা 100 লৈ 5ৰ গুণিতকৰ সংখ্যা আৰু 10ৰ গুণিতকবোৰৰ সংখ্যাৰ অনুপাত উলিওৱা। কি কৈছে যে 1ৰ পৰা 100 লৈ 5ৰ গুণিতক, অৰ্থাৎ 5ৰে যি সংখ্যাক আমি ভাগ কৰিব পাৰোঁ, আৰু 10ৰ গুণিতক, 10ৰে আমি যি সংখ্যাক ভাগ কৰিব পাৰোঁ 1ৰ পৰা 100 লৈ। সো এই ভাগ কৰিব পৰা সংখ্যাৰ যি কেইটা আমাৰ সংখ্যা ভাগ কৰিব পাৰোঁ, সেই সংখ্যাৰ অনুপাত উলিয়াবলৈ কৈছে। সো আমি সমাধান কৰি চাওঁ। চোৱা, 1 নম্বৰ সমাধান। 1ৰ পৰা 100 লৈ 5ৰ গুণিতক ক্ৰমে, 5ৰ গুণিতক কি আছে আগত আমি লিখি ল'ম। চোৱা, 5ৰ গুণিতক 5, 10, 15, 20, 25, 30, 35, 40, 45 এইকেইটা আছে। এইকেইটাক আমি 5ৰে হৰণ কৰিব পাৰোঁ। সো কেইটা সংখ্যা আছে সেইটো আগত আমি গুণি ল'ম। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17, 18, 19, 20টা আছে। সো এতিয়া আমি 1ৰ পৰা 100 লৈ 10ৰ গুণিতক কেইটা আছে সেইটো আগে লিখি ল'ম। সো 10ৰ গুণিতক কি আছে? 1, 2, 3, 4, 5, 6, 7, 8, 9, 10টা। ইয়াত আমি 5ৰ গুণিতক পালোঁ 20টা আৰু আমি 10ৰ গুণিতক পালোঁ 10টা।
এতিয়া আমি ফাইনেলি লিখিম নিৰ্ণয় 1ৰ পৰা 10 লৈ 5ৰ গণিতকৰ সংখ্যা আৰু 10ৰ গণিতকবোৰৰ সংখ্যাৰ অনুপাত আমি 5ৰ গণিতক পালোঁ 20টা আৰু 10ৰ গণিতক পালোঁ 10টা সো এইটো আমি হৰণ হিচাপে লিখিলাম 20/10 সো এতিয়া 0 0 কাটা যায় ওপৰত থাকিল 2 আৰু তলত থাকিল 1 সো এইটো অনুপাত হ'ব 2:1 এটি আমাৰ आंसर হ'ব এতিয়া 2 নম্বৰটো চাও কি কৈছে যে 1ৰ পৰা 1 লৈ এককৰ ঘৰত 5 থকা সংখ্যাবোৰৰ সংখ্যা আৰু মুঠ সংখ্যা 1ৰ অনুপাত 1ৰ পৰা 1 লৈ এককৰ ঘৰত 5 থকা এককৰ ঘৰত 5 থকা আৰু মুঠ সংখ্যা 1টা আছে 1টাৰ অনুপাত উলিয়াবলৈ গৈছে 2 নম্বৰ সমাধান 1ৰ পৰা 100 লৈ এককৰ ঘৰত 5 থকা সংখ্যাবোৰ ক্ৰমে 5 15 25 35 45 55 65 75 85 95 সো এককৰ ঘৰত 5 আছে সো এটো 5 আছে ইয়াতো 5 আছে এই আটাই কেইটা এককৰ ঘৰত 5 আছে সো কেইটা সংখ্যা হল আমাৰ এটো আগত গুণিলাম এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা 10টা এককৰ ঘৰত 5 থকা আমি 10টা পালো এতিয়া 1ৰ পৰা 1 লৈ কেইটা সংখ্যা একটাই সংখ্যা আমি হেতু জানোই সো আমি ফাইনালি লিখিম যে 1ৰ পৰা 1 লৈ এককৰ ঘৰত 5 থকা সংখ্যাবোৰ সংখ্যা আৰু মুঠ সংখ্যা একটা অনুপাত আমি এককৰ ঘৰত 5 থকা 10টা পালো আৰু মুঠ সংখ্যা কেইটা পালো একটা পালো সো এটো হৰণ হিচাপে লিখিলো তাৰ পিছত কটাকটি কৰিম ইয়াত 0 এটা কাটিলো ইয়াতো 0 এটা কাটিলো সো ওপৰত থাকিল 1 তলত থাকিল 10 সো এটো আমি অনুপাত হিচাপে লিখিম 1:10 এটি আমাৰ উত্তৰ হল এতিয়া 3 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে যে 1ৰ পৰা 100 লৈ এককৰ ঘৰত 0 থকা সংখ্যাবোৰৰ সংখ্যা আৰু মুঠ সংখ্যাৰ অনুপাত এইটো উলিয়াব কৈছে সমাধান 3 নম্বৰ প্ৰশ্ন চোৱা প্ৰথমতে আমি লিখিম যে 1ৰ পৰা 1 লৈ এককৰ ঘৰত 0 থকা সংখ্যাবোৰ ক্ৰমে 0 এককৰ ঘৰত 0 থকা সংখ্যাবোৰ কি কি এটো আমি জানো 10 20 30 40 50 60 70 80 90 100 এইকেইটা আমাৰ এককৰ ঘৰত 0 থকা সো ইয়াৰ এককৰ ঘৰত 0 আছে সো কেইটা সংখ্যা হল এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা 10টা এককৰ ঘৰত 0 থকা 10টা সংখ্যা হল আকৌ আমি কি কৈছে প্ৰশ্নত কৈছে যে মুঠ সংখ্যা 1ৰ পৰা 1 লৈ কেইটা আছে একটাই আছে সো নিৰ্ণয় আমি লিখিম 1ৰ পৰা 1 লৈ এককৰ ঘৰত 0 থকা সংখ্যাবোৰৰ সংখ্যা আৰু মুঠ সংখ্যাৰ অনুপাত হ'ব 10/100 সো 0 0 কাটিলো ওপৰত থাকিল 1 তলত থাকিল 10 সো ইয়াৰ অনুপাত হ'ব 1:10 এটি আমাৰ आंसर হ'ব সো বন্ধুসকল ভিডিওটো কেনে লাগিলে অৱশ্যই এটা কমেন্ট কৰি জনাব আৰু ভিডিওটো লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ।